মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি ক্লাছ 10ৰ অনুশীলনী 6.1 ত্ৰিভুজৰ চেপ্টাৰটোৰ প্ৰশ্নখিনি কৈ দিছোঁ। 6.1টো কৰিম, তাৰপিছত 6টো কৰিম। আগধৰিতে 6.1টো চাই লোৱা। ইয়াত কি দিছে? কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। ইয়াত এতিয়া প্ৰথম দিছে সকলোবোৰ বৃত্তই সদৃশ, এইটো। তাৰপিছত 2 নম্বৰটো সকলোবোৰ বৰ্গই সদৃশ। তাৰপিছত 3 নম্বৰ সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ সমদ্বিবাহু সমবাহু, এইটো হৈছে সমবাহু। তাৰপিছত 4 নম্বৰটো আছে কি? সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে 1 নম্বৰ এইটো সিহঁতৰ অনুৰূপ কোণবিলাক ডেছ আৰু দ্বিতীয়তে 2 নম্বৰটো সিহঁতৰ অনুৰূপ বাহুবিলাক ডেছ। তেতিয়াহ'লে ইয়াত সিহঁতৰ অনুৰূপ কোণবোৰ সদায় সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সদায় সমানুপাতিক হয়। তাৰপিছত 2 নম্বৰ তলত উল্লেখ কৰাবিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। এযোৰ সদৃশ ত্ৰিভুজ, 2 নম্বৰটো এযোৰ সদৃশ চিত্ৰৰ আৰু এযোৰ অসদৃশ চিত্ৰৰ। এযোৰ সদৃশ চিত্ৰ হৈছে সকলো সমবাহু সদৃশ চিত্ৰৰ আৰু 2 নম্বৰটো হৈছে কি? দুটা বৰ্গ সদৃশ চিত্ৰ। তাৰপিছত 2 নম্বৰটোত কি আছে? এযোৰ অসদৃশ চিত্ৰ দিছে। ইয়াত হৈছে এটা সমবাহু ত্ৰিভুজ আৰু এটা বিষমবাহু ত্ৰিভুজ। আৰু 2 নম্বৰ উদাহৰণটো এটা সমকোণী ত্ৰিভুজ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ। 3 নম্বৰটো কি দিছে? তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। চিত্ৰ দুটা এইকেইটা দিয়া আছে। তেতিয়াহ'লে ইয়াত আমি লিখিব লাগিব, যিহেতু চতুৰ্ভুজ দুটা সদৃশ নহয় কাৰণ অনুৰূপ কোণকেইটা সমান নহয়, মানে অনুৰূপ কোণ এইকেইটা। ইয়াত 90 ডিগ্ৰী আছে, এইটোত বেলেগ হ'ব, সেইকাৰণে এইটো সদৃশ নহয়। 4 নম্বৰটো কি দিয়া আছে? তলৰ কোণকেইটা নিশ্চিতভাৱে ইটো সিটোৰ সদৃশ। ইয়াত এতিয়া দিয়া আছে যিকোনো দুটা ৰম্বাছ, যিকোনো দুটা সমকোণী ত্ৰিভুজ, যিকোনো দুটা সুষম পঞ্চভুজ আৰু যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ। ইয়াত উত্তৰটো হ'ব যিকোনো দুটা সুষম পঞ্চভুজ। 5 নম্বৰটো কি দিছে? তলৰ উক্তিকেইটা বিবেচনা কৰা। উক্তি 1 নম্বৰটো দিছে, যদি এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। 2 নম্বৰ উক্তিটো দিছে, যদি এটা ত্ৰিভুজৰ তিনিওটা কোণ আন এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ইয়াত শুদ্ধ বিকল্পটো বাছি উলিওৱা। তেতিয়া ইয়াত শুদ্ধ উত্তৰ হ'ব আমাৰ 1 নম্বৰটো A1টো। A1টো শুদ্ধ আৰু 2 নম্বৰটো অশুদ্ধ। কাৰণটো কি? আমাৰ ত্ৰিভুজৰ স্বীকাৰ্যত এইটো যিহেতু কোণ বাহু কোণ বাহু কোণ বাহুৰ বাহু 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 স্বীকাৰ্য মতেহে হয়, তেতিয়াহ'লে আমাৰ এইটো 2 নম্বৰটো অশুদ্ধ হ'ব। তেতিয়াহ'লে শুদ্ধ উত্তৰ এইটো। তোমালোকে এইখিনি চাবা আৰু ভিডিঅ'টো ইয়াৰ পিছত মই 6টোখিনি অতি সোনকালতে দি আছোঁ। ভিডিঅ'টো ছাবস্ক্ৰাইবো কৰি থ'বা, তেতিয়া মই দিয়া ন'টিফিকেশ্যনবিলাক তোমালোকে প্ৰথমতেই পাবা।